আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে আজি আমি কিহৰ ওপৰত আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো BEd এণ্ট্ৰেন্স হ'ব তাৰ বিষয়ে আলোচনা কৰিম। আচলতে BEd এণ্ট্ৰেন্সৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিয়ে অফিচিয়েল ৱেবছাইট মুকলি কৰি দিছে আপোনালোকৰ যিটো অনলাইন ফৰ্ম ফিলাপৰ কাৰণে। গতিকে ইয়াৰ কিছুমান ইম্পৰ্টেণ্ট ডেট, কেতিয়া অনলাইন ফৰ্ম ফিলাপ কৰিব লাগিব, কেতিয়া লাষ্ট ডেট আছে, বা কেতিয়া এণ্ট্ৰেন্স এক্সামটো হ'ব, বা এপ্লিকেশ্যন ফিজ কেনেকুৱা হ'ব, এই গোটেই ডিটেইলছকেইটা ইয়াত দেখুওৱা হ'ব ষ্টেপ বাই ষ্টেপ। আৰু দেখুওৱা হ'ব আপোনালোকে অনলাইন আবেদনটো নিজে কেনেকৈ নিজৰ মোবাইলত কৰিব পাৰি, সেইটো আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে গম পাব। গতিকে ভিডিঅ'টো এণ্ডলৈ লাগি থাকিব আৰু চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। যদি ভিডিঅ'টোৰ জৰিয়তে কিবা ইনফৰ্মেশ্যন আপোনালোকে পাব পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো অলপো দেৰি নকৰি আৰম্ভ কৰোঁ। ফাৰ্ষ্টত আপোনালোকে ইয়াত দেখিব পাইছে যে গুৱাহাটী ইউনিভাৰ্চিটি BEd কমন এণ্ট্ৰেন্স টেষ্ট 2024। নেম অফ দ্য কোৰ্চ আপোনালোকে ইয়াত দেখা পাইছে একাডেমিক ইয়েৰ 2024-25 কাৰণে। আৰু এক্সামৰ যিটো ডিউৰেশ্যনটো 2 ঘণ্টাৰ হ'ব আৰু মোড অফ এক্সাম অফলাইনতে হ'ব, MCQ টাইপত। তাৰপিছত ডেট অফ এণ্ট্ৰেন্স এক্সাম আপোনালোকৰ এক্সাম ডেটটো 14 জুলাই তাৰিখ দেওবাৰে আছে। গতিকে আপোনালোকে এইটো ইনফৰ্মেশ্যন জানি থ'ব। তাৰপিছত যদি আমি স্ক্ৰল ডাউন কৰোঁ তেতিয়া ইয়াত কিছুমান ইম্পৰ্টেণ্ট তথ্য পোৱা যায়। এপ্লিকেশ্যন মোডটো আপোনালোকৰ অনলাইন হ'ব, কিন্তু এক্সাম মোডটো অফলাইনেই হ'ব। গতিকে ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট এটা আহি গৈছে, এপ্লিকেশ্যন ফিজ। আপোনালোকে জানিব বিচাৰিব গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো আণ্ডাৰত BEd কোৰ্চৰ কাৰণে অনলাইন এপ্লাই কৰোঁতে আপোনালোকে কিমান ফিজ দিব লাগিব। সেইটো আপোনালোকে 2000 টকা দিব লাগিব এপ্লিকেশ্যন ফিজটো। তাৰপিছত ষ্টাৰ্টিং ডেট অফ অনলাইন ছাবমিশ্যনটো 17 জুনৰ পৰা আৰম্ভ হৈছে। আচলতে যিটো অনলাইন আবেদনটো 17 জুনৰ পৰা আৰম্ভ হৈছে। তাৰপিছত লাষ্ট ডেট অফ অনলাইন ছাবমিশ্যনটো 7 জুলাই তাৰিখে আপোনালোকৰ অনলাইন ছাবমিশ্যন ডেটটো শেষ হ'ব। গতিকে বেছি দিন নাই আৰু আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহ'লে জল্দি কৰি ল'ব। আৰু আপোনালোকৰ ইয়াত এডমিট কাৰ্ডৰ তথ্যও দিয়া আছে। এডমিট কাৰ্ডটো আপোনালোকক দিব 10 জুলাই তাৰিখে, কাৰণ এক্সামটো আছিলে 14 জুলাই তাৰিখে আছে দেওবাৰে। তাৰপিছত 10 জুলাই তাৰিখে আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ হ'ব। আপোনালোকে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বা আপোনালোকক হেল্প কৰিব চেষ্টা কৰিম। তাৰপিছত ডেট অফ BEd কমন এণ্ট্ৰেন্স টেষ্টটো 14 জুলাই তাৰিখে আছিলে। তাৰপিছত মেৰিট লিষ্ট ডিক্লেয়াৰ কৰা হ'ব 1 জুলাই। আচলতে এই জুলাই মাহতে সকলো সম্পূৰ্ণ হ'ব, কাৰণ অনলাইন এপ্লিকেশ্যনো 7 জুলাই তাৰিখে সমাপ্ত হ'ব। তাৰপিছত এডমিট কাৰ্ড 10 জুলাই তাৰিখে ৰিলিজ কৰা হ'ব। তাৰপিছত 14 জুলাই তাৰিখে আপোনালোকৰ এক্সাম পতা হ'ব। তাৰপিছত 31 জুলাই তাৰিখে আপোনালোকৰ মেৰিট লিষ্টটো আউট কৰা হ'ব। গতিকে এয়াই আছিল জানিবলগীয়া কিছুমান ইনফৰ্মেশ্যন, যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত চলিব লগা BEd এণ্ট্ৰেন্স প্ৰগ্ৰামৰ বিষয়ে। গতিকে এইটো আমি জানিলোঁ। তাৰপিছত আপোনালোকে নিজৰ মোবাইলতে কেনেদৰে এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে অকণমান জানো আহক। আচলতে আপোনালোকৰ কাৰণে স্পেচিয়েলি মই শ্লাইড প্ৰিপেয়াৰ কৰিছোঁ। গতিকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ষ্টেপ বাই ষ্টেপ কেনেদৰে অনলাইন আবেদনটো কৰিব লাগিব তাৰ বিষয়ে সম্পূৰ্ণ অৱগত হ'ব। গতিকে ভিডিঅ'টো ভালদৰে চাই যাব। যেতিয়া আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰিব তেতিয়া এই যিটো ইণ্টাৰফেচটো অ'পেন হ'ব। গতিকে যদি আপোনালোকে এই ৱেবছাইটটো পোৱা নাই তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে, নহ'লে মই ডেছক্ৰিপশ্যনত দিয়াৰ ব্যৱস্থা কৰিম। গতিকে আপোনালোকে টেনশ্যন ল'ব নালাগে। যেতিয়া এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব অফিচিয়েল লিংকত ক্লিক কৰোঁতে, তেতিয়া আপোনালোকে ক্লিক কৰিব লাগিব ফাৰ্ষ্ট অপশ্যনটো, এপ্লিকেশ্যন ফৰ BEd কমন এণ্ট্ৰেন্স টেষ্ট, লাষ্ট ডেট 7/7/2024। এই ক্লিক হিয়েৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰে তেতিয়া এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হৈ যায়। ইয়াত আপোনালোকে দেখিব পাইছে এনেধৰণৰ নতুন ইণ্টাৰফেচটো। ইয়াত আপোনালোকে মোবাইল নম্বৰটো দিব লাগিব আগৰ
অপশ্যনত নিউ এপ্লিকেণ্ট কেন এক্সিষ্টিং এপ্লিকেণ্ট যদি আপোনালোকে ৰেজিষ্টাৰ কৰি থৈছে তেতিয়াহ'লে এপ্লিকেশ্যন নাম্বাৰেৰে লগ ইন কৰিব পাৰি যদি আপোনালোকে এবাৰো কৰা নাই তেতিয়াহ'লে ফাৰ্ষ্টত আপোনালোকৰ নম্বৰটো দিব লাগিব তাৰপিছত ডেট অফ বাৰ্থটো দি পিনি আপোনালোকে ষ্টাৰ্ট অপশ্যনত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ষ্টাৰ্ট অপশ্যনত ক্লিক কৰে তেতিয়া আপোনালোকৰ এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব আপোনালোকে ইয়াত দেখা পাইছে ইয়াত আপোনালোকৰ যিটো ডিটেইলছ কেইটা ফিল কৰিব লাগিব ইয়াত কি ডিটেইলছ ফিল কৰিব লাগে আপোনালোকক জনাই দি আছোঁ ইয়াত ফাৰ্ষ্ট নেমটো লিখিব লাগে যদি মিডল নেম আছে তেতিয়াহ'লে দিব লাগে তাৰপিছত লাষ্ট নেমটো দিব লাগে তাৰপিছত ইমেইল আইডিটো আপোনালোকে দিবই লাগিব কাৰণ ইয়াত ষ্টাৰ মাৰ্ক দিয়া আছে গতিকে এইটো মেণ্ডেটৰী তাৰপিছত ফাদাৰ নেম মাদাৰ নেম পেৰেণ্ট মোবাইল নাম্বাৰ বা পেৰেণ্ট ইমেইলটো জৰুৰী নহয় কিন্তু পেৰেণ্টৰ যিটো মোবাইল নাম্বাৰটো দিবই লাগিব তাৰপিছত জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব মেল নে ফিমেল তাৰপিছত কাষ্টটো চিলেক্ট কৰিব লাগিব ST SC তাৰপিছত ইয়াত কাষ্ট চাৰ্টিফিকেটৰ যিটো কপিটো আপোনালোকে আপলোড দি দিব লাগিব তাৰপিছত যদি আপোনালোকে স্ক্ৰল ডাউন কৰে তললৈ আহে তেতিয়াহ'লে আপোনালোকৰ এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব আপোনালোকে ইয়াত দেখা পাইছে নেশ্যনেলিটি ইণ্ডিয়ান নে আদাৰ সেইটো চিলেক্ট কৰিব দিছে আচলতে ইয়াৰ অপশ্যনত নেশ্যনেলিটি ইণ্ডিয়ানটোৱে চিলেক্ট হৈ থাকে তাৰপিছত আপোনালোকে ডমিচাইল আছামৰ হয়নে বেলেগৰ তেতিয়া আপোনালোকে আছামত ক্লিক কৰিব লাগিব বা অলৰেডি ক্লিক হৈ থাকে তাৰপিছত আধাৰ নম্বৰটো আপোনালোকে অপশ্যনেলি দিব পাৰে যদি দিব বিচাৰে তাৰপিছত আৰ ইউ ডাইৰেক্টলি ডিফাৰেণ্টলি এবল ইয়াত ন' কৰি দিব লাগে তাৰপিছত বিলং টু EW যদি কেটেগৰীৰ হয় তেতিয়াহ'লে য়েছ কৰি দিব লাগে যদি নহয় তেতিয়াহ'লে ন' অপশ্যনত ক্লিক কৰিব লাগে তাৰপিছত ছেভ পাৰ্চনেল ডিটেইল অপশ্যনটোত আপোনালোকে ক্লিক কৰিবই লাগিব তাৰপিছত তলত আপোনালোকে দেখা পাইছে ইয়াত এড্ৰেছ ডিটেইলো কিছুমান সোধা হৈছে এড্ৰেছ ডিটেইলছত আপোনালোকে দিব লাগিব আপোনালোকৰ যিটো ৱাৰ্ড নম্বৰ ভিলেজ নামটো দিব লাগিব তাৰপিছত যেতিয়া আপোনালোকে ফিল কৰিব তেতিয়া ক্লিক ইফ চেম এজ কৰেছপণ্ডেণ্ট এড্ৰেছ যদি আপোনালোকৰ কাৰেণ্ট এড্ৰেছটো আৰু আপোনালোকৰ যিটো কৰেছপণ্ডেণ্ট এড্ৰেছটো একেই তেতিয়াহ'লে আপোনালোকে এই ক্লিক অপশ্যনত ক্লিক কৰি দিলে দুটাটো ছেম হৈ যাব যেতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব তেতিয়া এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টকেইটা চিলেক্ট কৰিব দিছে ষ্টেট কাণ্ট্ৰি পিন নাম্বাৰ সেইকেইটা চিলেক্ট কৰিব দিছে ইয়াত তাৰপিছত যেতিয়া আপোনালোকে এই আগৰ অপশ্যনটোত ক্লিক কৰিলে এইটো অট'মেটিকেলি ফিল হৈ যাব তাৰপিছত ছেভ এড্ৰেছ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব যদি আমি সেই ছেভ এড্ৰেছ অপশ্যনটোত ক্লিক কৰি তললৈ স্ক্ৰল ডাউন কৰোঁ তেতিয়াহ'লে ইউনিক আইডেণ্টিটি ডিটেইলছ কিছুমান আহি যায় গতিকে ইউনিক আইডেণ্টিটি ডিটেইলছত আমি কি ফিল আপ কৰিব লাগিব সেইটো আমি চাই লওঁ ইউনিক আইডেণ্টিটি ডিটেইলছত আপোনালোকে ফিল আপ কৰিব লাগিব ক্লাছ 10ৰ যিটো ৰোল নাম্বাৰটো ফিল আপ কৰিব লাগিব তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে ইকুইভেলেণ্ট ৰোল নাম্বাৰ ক্লাছ 12ৰ যিটো ৰোল নাম্বাৰটো দিব লাগিব তাৰপিছত মাৰ্কশ্বিট চিৰিয়েল নাম্বাৰটো দিব লাগিব ক্লাছ 12ৰ ইয়াত তাৰপিছত ক্লাছ 10ৰটো আগত তাৰপিছত ছেভ ইউনিক আইডেণ্টিটি অপশ্যনত ক্লিক কৰিব লাগিব তাৰপিছত প্ৰিভিয়াছ কোৱালিফিকেশ্যন ডিটেইলছ কিছুমান সুধিছে ইয়াত কোৱালিফিকেশ্যন অপশ্যনটো ক্লিক কৰিলে আপোনালোকৰ ইয়াত শ্ব' আপ হৈ যাব তাৰপিছত এইকেইটা ফিল কৰি দিব লাগিব তাৰপিছত যদি আপুনি এড কৰিব বিচাৰে তেতিয়াহ'লে এডো কৰিব পাৰিব তাৰপিছত আপোনালোকৰ আহি যায় গ্ৰেজুৱেশ্যন মাৰ্কশ্বিটটো আপোনালোকে লাগিবই কাৰণ গ্ৰেজুৱেশ্যনৰ মিনিমাম যিটো কোৱালিফিকেশ্যন লেভেলটো গ্ৰেজুৱেশ্যন হয় গতিকে গ্ৰেজুৱেশ্যনৰ যিকেইটা ডকুমেণ্ট সেইকেইটা ফিল কৰিব লাগিব তাৰপিছত আপোনালোকে কোৰ্চ এপ্লাইড ফৰ কিহৰ কাৰণে এপ্লাই কৰিছে সেইটো আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত এক্সাম চেণ্টাৰটো আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত আপোনালোকৰ কিছুমান ডকুমেণ্ট সোধা হৈছে এই ডকুমেণ্টকেইটা আপোনালোকে দিব লাগিব পাছপৰ্ট ফটো চাইট ছিগনেচাৰ দিব লাগিব আপোনালোকৰ যিটো প্ৰুফ অফ ডেট অফ বাৰ্থ যিটো বাৰ্থ চাৰ্টিফিকেটটো দিব লাগিব তাৰপিছত এভেইলেবল ফৰ মাৰ্কশ্বিট চাৰ্টিফিকেটটো আপোনালোকে দিব লাগিব তেতিয়া তলৰ অপশ্যন এটা আহি যায় ছাবমিট অপশ্যন এটা আহি যায় আপোনালোকে এই ছাবমিট অপশ্যনটোত ক্লিক কৰিব তেতিয়া আপোনাৰ অট'মেটিকেলি ফিল হৈ যাব তাৰপিছত আপোনালোকে পে'মেণ্ট অপশ্যনত ক্লিক কৰি পিনি আপোনালোকৰ যিটো 2000 টকা পে' কৰিব লাগে সেইটো পে' কৰি দিলেই হৈ গ'ল গতিকে আজিৰ ভিডিঅ'টো এয়াই আছিল আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব যদি আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই যিমান পাৰে হেল্প কৰিব চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো এয়া আছিল আকৌ লগ পাম ধন্যবাদ